হোজাইৰ শিৱবাৰীত নিশা চোৰৰ চাফাই অভিযান। হোজাই আৰক্ষী চকীৰ মূল গেটৰ পৰা প্ৰায় 50 মিটাৰ দূৰত্বতেই সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা। ৰঞ্জিত দেৱনাথৰ পাণ দোকানত সংঘটিত হৈছে এই চুৰিকাণ্ড। দা আৰু ৰোডেৰে দোকানৰ তলা ভাঙি চোৰে লুটি নিয়ে ঠাণ্ডা পানীয় সামগ্ৰী, গুটখা, ধপাতজাতীয় সামগ্ৰী, এটা মোবাইল ফোন আৰু নগদ ধন। পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে সম্পন্ন কৰিছে প্ৰাথমিক তদন্ত। এই মুহূৰ্তৰ এক বিশেষ খবৰ। যোৱা নিশা হোজাৰ শিৱবাৰীত চোৰে চলালে চাফাই অভিযান আৰু দা আৰু ৰোডেৰে দোকানৰ তলা ভাঙি লুটি নিলে ঠাণ্ডা পানীয় সামগ্ৰী, গুটখা, ধপাতজাতীয় সামগ্ৰী, মোবাইল ফোন আৰু নগদ ধন। আৰু এই চুৰিকাণ্ড সংঘটিত হৈছে রঞ্জিত দেৱনাথৰ পাণ দোকানত। 10টার সময় আমি গেছি এইখান থেকে ওরা কইছি সেরেনলে যে আমি যাই গিয়া বারে ওইখান থেকে গেছি। যাওয়ানোর পরে মোবাইলটা ভুলাট হয়ে গেছি। ঘরে গিয়ে যখন গেছি তখন মোবাইলটা রিং হয়েছে, ঠিক আছে। তারপরে বলে শরীরটা ভালো লাগে না, ঘুমাই গেছি গা। সকালবেলা যখন আমি আইসি দেখি আমার এই সেরেনলায় কইতেছে যে এখানে মধ্যে দাও একটা রড একটা। তারপরে এটা আমার দিকে দেখি আমি যেন তালা ভাঙা। কি লই গেছে দোকানের পরে লয়ে গেছে আমার স্প্রাইট বড় বোতল লয়ে গেছে, 640 টাকা ক্যাশ আছিল, বুস্টার মাল এইগুলো লয়ে গেছে, আর মোবাইল একটা লয়ে গেছে আমার। জায়গাখনৰ নাম কি এটা? হোজাই শিৱবাৰী। কিমান ডিস্ট্ৰিক্টৰ থানা আছে? থানা অলপ ডিফাৰেন্স, কি জানো কিমান হ'ব? মালদৈটা থানা নহয় জানো? থানাৰ ওচৰত কিমান হ'ব? খুব বেছি যদি হ'লে ইয়াৰ পৰা আৰু কিমান, এই 50 মিটাৰো নহ'ব। থানা ওচৰৰ পৰাই হৈছিলে? থানাৰ ওচৰত। আৰক্ষী আহিছিলে নেকি? আৰক্ষী আহিছিলে ৰাতিপুৱা। হোজাইৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বীৰেন্দ্ৰ ঠাকুৰৰ সহযোগত হেমন্ত শৰ্মা ৰিপৰ্ট, নিউজ টাইম 3।